হয়, অহা 29 ডিচেম্বৰত আছে বহু প্ৰতীক্ষিত টেট পৰীক্ষা, কিন্তু অতি আশ্চৰ্যজনকভাৱে টেট পৰীক্ষালৈ 20 দিন বাকী থকা অৱস্থাত হঠাৎ সলনি কৰিছে চিলেবাছ, যাক লৈ বৰ্তমান ছাত্ৰ সংগঠনসমূহ ডাঙৰ খাই উঠিছে। কাৰণ 29 ডিচেম্বৰত টেট পৰীক্ষা আছে আৰু তাৰ টেট পৰীক্ষালৈ 20 দিন থকা অৱস্থাত চিলেবাছ সলনি কৰি দিয়াত বিমূৰত পৰিছে বহু আশাৰে বাট চাই থকা পৰীক্ষাৰ্থীসকল, যাক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া ক্ষোভ প্ৰকাশ কৰিছে। মোৰ কাষত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া, তেওঁলোকে কেন্দ্ৰীয় নেতৃত্ব আছে, কি ক'ব? না, আচলতে চাওক, টেট পৰীক্ষাৰ জৰিয়তে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাৰ মানে বাবে যি শিক্ষক নিযুক্তি পৰীক্ষা, সেই পৰীক্ষাৰ বাবে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতে অসম চৰকাৰৰ শিক্ষা বিভাগে এডভাৰটাইজমেণ্ট জাৰি কৰিছিল। তেওঁলোকে এডভাৰটাইজমেণ্ট জাৰি কৰিছিল। তাৰ পাছতে আমাৰ অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে টেট পৰীক্ষাৰ বাবে শৈক্ষিক আৰু মানসিকভাৱে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছিল। ইয়াৰ পাছতে আমি দেখিবলৈ পালোঁ যোৱা 4 ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ শিক্ষা বিভাগে টেট পৰীক্ষাৰ যি চিলেবাছ, সেই চিলেবাছটো সলনি কৰাৰ প্ৰসংগ টানি আনিছে, সলনি কৰিছে। আৰু খুব ৰহস্যজনকভাৱে অৰ্থাৎ 5 ডিচেম্বৰ তাৰিখে শিক্ষা বিভাগে কৈছে যে 29 তাৰিখে অসমত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে মাজত মাত্ৰ 20 দিন থকাৰ পাছত কেনেকৈ এটা পৰীক্ষাৰ চিলেবাছ সলনি কৰিব পাৰিব? এই কথাটো আমি খুব স্পষ্টভাৱে কৈ দিছোঁ যে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আচলতে টেট পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ লগত ইনজাষ্টিছ কৰা হৈছে, আৰু ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্টে নিৰ্দেশ দি থৈছে। যে সুপ্ৰিম কোৰ্টে কি কৈছে? সুপ্ৰিম কোৰ্টে কৈছে যে এটা নিযুক্তি পৰীক্ষাৰ যেতিয়া এটা এডভাৰটাইজমেণ্ট, যেতিয়া বিজ্ঞাপন প্ৰকাশ পায়, সেই বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছত কোনো কাৰণতে সেই বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছত কোনো কাৰণতে পৰীক্ষাৰ চিলেবাছ সলনি কৰিব নোৱাৰিব। এই বিষয়কেইটাৰ ওপৰত সুপ্ৰিম কোৰ্টে তেওঁলোকে নিৰ্দেশ দি থৈছে, সুপ্ৰিম কোৰ্টে জাজমেণ্ট দি থৈছে। তাৰ পাছত অসমৰ শিক্ষা বিভাগ, অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়হেৰা মন্তব্য প্ৰদান কৰিছে। আৰু আমি ভাবোঁ যে হাজাৰ হাজাৰ যিসকল আমাৰ যুৱক যুৱতীয়ে টেট পৰীক্ষাত উত্তীৰ্ণ হয়, মানৱ সম্পদ তৈয়াৰ কৰাত তেওঁলোকে অসমত সহায় সহযোগিতা আগবঢ়োৱাৰ যি সপোন লৈ তেওঁলোকে এই পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন চলাইছিল, তেওঁলোক এতিয়া আটাইতকৈ বেছি বিমুৱাত পৰিছে। সেইবাবে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে খুব স্পষ্টভাৱে কৈছোঁ যে এয়া আচলতে কোনো এটা হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়, আৰু এই সিদ্ধান্ত সমগ্ৰ অসমৰ যুৱক যুৱতীসকলে মানি লোৱা নাই। হয়, আইন আপোনালোকে কৈছে যে আইনগত উলংঘা কৰিছে, আপোনালোক আইনৰ কাষ চাপিব নেকি? হয়, নিশ্চিতভাৱে আপোনাৰ এই বিজেপি চৰকাৰখনে আপোনাৰ বিশেষকৈ শিক্ষা বিভাগৰ যিখন ৰণোজ পেগু ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতসকলৰ কেৱল মাত্ৰ হঠকাৰী সিদ্ধান্ত। আৰু দেখা পাইছোঁ তেখেতসকলে এটাৰ পিছত এটা যি শিক্ষাৰ নিযুক্তি হওক, যিকোনো নিযুক্তি পত্ৰ হওক, তেখেতসকলৰ প্ৰত্যেকটা ক্ষেত্ৰতে দেখা পাইছোঁ বিসংগতি, আচলতে হঠকাৰী সিদ্ধান্ত। আমি স্পষ্টভাৱে আমি আইনৰ কাষ চাপি, আৰু এটা স্পষ্ট যে এই যি আপোনালোকৰ যিটো কৰিছে, মানে এডভাৰটাইজমেণ্ট দিছে, আমি চিলেবাছটো চেঞ্জ কৰিছে, আমি ইয়াৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাম। আৰু এটা কথা স্পষ্ট, এনেকুৱা ধৰণৰ সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বা কৃষক মুক্তি সংগ্ৰাম কেতিয়াও মানি নলয়। হয়, যিসকলে টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আচলতে প্ৰস্তুতি চলাই আছে মাহৰ পিছত মাহ ধৰি, কিন্তু হঠাৎ যোৱা 4-5 ডিচেম্বৰত এনেধৰণে চিলেবাছ সলনি কৰি দিয়াত বিমূৰত পৰিছে পৰীক্ষাৰ্থীসকল, আৰু এই সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অন্যথা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও আইনৰ কাষ চাপিব বুলি স্পষ্ট কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।